মই হেনো জেং কৰা মানুহ। আজিকালি সকলোৱে কয় বোলে NB আছামে বোলে জেং লগোৱা মানুহ, এই বোলে প্ৰতিদিনে জেং লগায় আৰু বোলে আজিকালি NBয়ে বোলে যেতিয়া হ'লেও বোলে য'তে ত'তে জেং লগাই ফুৰে, এনেকুৱা ধৰণৰ কথাবোৰ। মই হেনো জেং লগাই ভাল পাওঁ। কয় গাঁৱে ভূঞে সকলোৱে মানুহে কয় NB বোলে আগৰ দৰে নহয়, আজিকালি বোলে জেং লগাই থাকে এনি টাইম, যেতিয়া নহওক য'তেই নহওক বোলে জেং লগাই থাকে। তাকে মানুহৰ কথা, উপায় নাই। যদি মই জেং লগাওঁ, জেং লগোৱা মানুহ, সঁচাকৈ মই জেং লগাই থাকিম আৰু মানুহে কৈ থাকিব, হ'লেও মই কিন্তু জেং লগাবলৈ কেতিয়াও নেৰোঁ। মই জেং লগাই থাকিম। নমস্কাৰ বন্ধুসকল, জয়তে সকলোকে NB আছাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু বিহুৰ বতৰ, নিশ্চয় সকলোৱে বিহুৰ কাৰণে যা যোগাৰ চলাইছে আৰু বিহু মাৰিছে, বিহু অনুষ্ঠান কৰিছে। বাৰু সকলোকে ভিডিঅ'টো আৰম্ভণিতে বিহুৰ যি ৰঙালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক, তাকে কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আচলতে ভিডিঅ'টো আৰম্ভণিতে যি আপোনালোকে দেখিলে যে মই জেং লগোৱা মানুহ, সঁচাকৈ মই জেং লগাওঁ বাৰু। আচলতে এনেকুৱা ধৰণৰ কথা, আমাৰ অসমীয়াত আচলতে যিবিলাক কথিত ক্ষেত্ৰত কিছুমান কথা সঁচাকৈ মিল আছে। যেনেধৰণে আপোনাৰ যিটো আমি পাচলি ভোল, সেইটো ভুল বুলি কোৱা হয়, বা কোনোবা যদি মানে কিবা এটা কাৰণত যদি দুখ লগায় সেইটো ভুলে কোৱা হয় আচলতে কথিত ক্ষেত্ৰত। যে তেনেধৰণে এতিয়া মই অলপ আগত যে উল্লেখ কৰিলোঁ জেং লগোৱাটো, আচলতে জেং লগোৱা এটা সেই কাজিয়া পেচাল লাগি থকা জেং লগোৱা সেয়া এটাও বুজায়, আৰু এটা বুজায় মানে বাৰীত বা চব্জি পাচলিত জেং লগোৱা। গতিকে বৰ চিন্তা কৰিব নালাগে, NB আছাম কেতিয়াও জেং লগোৱা মানুহ নহয়। পাৰিলে মানে জেং কমাব, আৰু মানে সেইটো ক্ষেত্ৰত মই নাই বাৰু, জেং মানে কাজিয়া পেচালৰ জেং লগোৱা ক্ষেত্ৰত। কিন্তু সঁচাকৈ বাৰু ৰাইজে কোৱা কথাটো সঁচা, মই খেতি বাতিৰ লগত ব্যস্ত হৈ থাকোঁ, আপোনালোকে সকলোৱে জানেই। আৰু মই সেই খেতি বাৰীতে ইতিমধ্যে আছোঁ, সেইফালে দেখিছে। আৰু ইটো ছাইডত যদি দেখুৱাই দিওঁ, এইখিনি দেখিছে শাৰী শাৰীকৈ, মানে বহুত দীঘলকৈ লাইনটো যিমান দেখিছে, সকলোবিলাক আচলতে জেং লগাবলগীয়া। আচলতে দাংবডি খেতি কৰিছোঁ, ভেন্দি খেতি কৰিছোঁ, তিতাকেৰেলা খেতি কৰিছোঁ, আৰু তিতাকেৰেলা, দাংবডি আৰু জিকা। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই বছৰটোত আচলতে জিকা আমি বিগত বছৰত যি ধৰণে অকল জিকা বিকিয়ে বহুত টকা মানে উপাৰ্জন কৰিছিলোঁ, কিন্তু এইটো বছৰত জিকাটো মানে এনেকুৱা হ'ল, আমি বহুত আগতে এইবাৰ বেছিকৈ টকা পাম বুলি, আচলতে অতি লোভেই মহাপাপ বুলি নকয় জানো। গতিকে বেছিকৈ টকা পাম মানে একদম প্ৰথম অৱস্থাতে জিকাটো উলিয়াম বুলি এনেধৰণে আমি ভাবি, সেইটো কাৰণে কি কৰিলোঁ, জিকাটো প্ৰথমেই দিলোঁ। আৰু সেইকেইটা দিনত আছিলে ঠাণ্ডা দিনৰ কাৰণে আচলতে জিকাটো নোলালে। এতিয়া যি দুই এটা ওলাইছে, আচলতে আমি যিহেতু সকলোৱে জানেই, মোৰ বন্ধুসকলে যিসকলে জড়িত হৈ থাকে, যিহেতু আমি নিজেও খাওঁ, আৰু আমি লোকেল চব্জি হিচাপে প্ৰকৃত যিটো লোকেল, আচলতে কিছুমান লোকেল বুলি কোৱা হয়, কিন্তু দৰৱ পাতি মাৰি একেবাৰে মানে চব্জি পাচলিবোৰ বৰ সুন্দৰ সজল সপল কৰি থ'লে আমি তেনেকৈ নকৰোঁ। আমি মানে যিটো অৰিজিনেল লোকেল, সেইটো কাৰণে লোকেল কৰাৰ কাৰণে কি হৈছে, আমাৰ যিবিলাক আচলতে চব্জি পাচলিবিলাক কি হয়, পোকে খায়। আৰু আমি যিখিনি নিজে ঘৰতে অৰ্গেনিক আমি বনাই লওঁ দৰৱ পাতি, আমি সেইবিলাকেই ইউজ কৰোঁ। আৰু সেইটো কাৰণে মানে আচলতে আমি জিকাটো ৰখাব নোৱাৰিলোঁ। যিয়ে নহওক বাৰু, জিকা এসাঁজ দুসাঁজকৈ খাই আছোঁ, কিন্তু জিকাটোৰ বাহিৰে আমি বাকীবিলাক পাচলি কিন্তু সুন্দৰকৈ খাই আছোঁ। আৰু আপোনালোকক জনাবলৈ পাই বহুত সুখী। কষ্টটো কৰোঁ বাৰু, ৰ'দে বৰষুণে। খেতি বুলি ক'লে, যিহেতু খেতিয়ক বুলি ক'লে আচলতে বহুত মানুহে ভাল নাপায়, বা খেতিয়ক বুলি কোৱাৰ লগে লগে নাক কোচোৱা এচাম লোক এতিয়াও আছে, বৰ্তমান সময়ত আছে, কম্পিউটাৰ যুগতো আছে, যান্ত্ৰিক যুগ বুলি কৈছোঁ, যান্ত্ৰিক যুগতো আমি দেখা পাইছোঁ বৰ্তমান যুগত। কিন্তু আচলতে কি হয়, যে ক'বলৈ ভাল লাগিছে যে আমি আজি এমাহমানৰ পৰা ধৰি দাংবডি হওক বা এনেকুৱা সৰু বিলাহীটো হওক
বা ভেন্দি তিতা কেৰেলা বিকি প্ৰত্যেক দিনাই 5,000 টকাকৈ মানে আমি ইনকম কৰিবলৈ সক্ষম হৈছোঁ আৰু গতিকে গোটেই বাৰীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই ক'লোৱে যে জেং লগাওঁ আৰু ক'ত জেং লগাওঁ কেনেকৈ আমি খেতিবিলাক কৰিছোঁ সেয়া আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম Allah ke gaon khoni bu ote tade le bhora Allah ke gaon khoni bu ote noi bhora oy baba de giri Madi jai diri ke diri ke tumhala pa tate omi তো বন্ধুসকলক বৰ্তমানে দেখাই ল'ব লৈছোঁ যে ভিডিঅ'টো প্ৰথম আৰম্ভণিতে উল্লেখ কৰা NB আছামে লগোৱা জেংবোৰ আৰু এই জেংবোৰতে লাগিছে শাৰী শাৰীকৈ ডাংবডি দেখিছে নহয় আপোনালোকে যদি কেমেৰা নিশ্চয় ধৰিব পাৰিছে এনেধৰণে ডাংবডিবোৰ আচলতে বহুত ডাংবডি লাগি আছে মই ক্ৰমান্বয়ে জেং লগোৱা প্ৰথম এয়া সোমাই গৈছোঁ মানে এনেকুৱা হৈছে এইটো ছাইডেও আছে আৰু এইটো ছাইডেও আছে মানে আপোনাৰ দুইটা ছাইডে লগোৱা হৈছে জেং আৰু এই দুইটা ছাইডে জেং লগাই মই সোমাই গৈ আছোঁ ইতিমধ্যে আপোনালোকে দেখিছে যে মানে কিমান দূৰ আচলতে ইয়াত জেং লগোৱা হৈছে দুইটা ছাইডে আছে আৰু এই ডাংবডিবিলাক দেখুৱাই দিছোঁ আচলতে সুন্দৰকৈ শাৰী শাৰীকৈ লাগি আছে আৰু একেবাৰে তলৰ পৰা
এই দেখিছে একেবাৰে ওপৰলৈকে আৰু প্ৰত্যেক জোপাতে মানে মই আপোনালোকে নিশ্চয় দেখিছে যে এনেধৰণে আচলতে দাংবডীবিলাক লাগিছে আৰু বৰ সুন্দৰকৈ লাগে মানে এনেকুৱা জেং দিলে এটা কাৰণে ভাল হয় কি যদি জেং দিয়ে তেতিয়াহ'লে এনেধৰণে দাংবডীটো সুন্দৰ হৈ থাকে মানে দীঘলকৈ আচলতে লাগে যদিহে মানে জেং দিয়া নহয় যদি লতা দিয়া হয় তেতিয়া কিন্তু কিছুমান দাংবডী মানে বেকা বেকি ধৰণৰ হয় বা তেনেকৈ ধৰণৰ হয় গতিকে আৰু ইয়াত দেখিছে যে দাংবডী এইবিলাকে আচলতে NBSM দিয়া জেং আৰু বন্ধুসকল এইখিনিতে মই মানে ভিডিঅ'টো দেখুৱাই মানে যিবিলাক আমি খেতি কৰিছোঁ খেতিখিনি দেখুৱাই যোৱাৰ লগতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ আমাৰ যিসকল বন্ধু বান্ধৱীয়ে ইতিমধ্যে BA-MA পাছ কৰি বা বিভিন্ন ধৰণৰ ডিগ্ৰী লৈ তেওঁলোকে চাকৰি কাৰণে বিচাৰে সৰু বা এটা কথা যে চাকৰি যদি এটা ঘৰখনত হয় তেতিয়াহ'লে বহুত এটা ভাল লাগে মানে ঘৰখন পৰিচালনা কৰিবৰ কাৰণে বা তেনেধৰণৰ এটা হেৰি হৈ থাকে যে এটা চাকৰি সঁচাকৈ লাগে কিন্তু চাকৰিটো উপৰিও যদি ভাগ্যত থাকে তেতিয়াহে চাকৰি পাব বা যদি মানে চাকৰি ওলায় বা তেনেধৰণে সকলোবিলাক মিলিব লাগে আচলতে এটা চাকৰি পাবৰ কাৰণে আৰু ময়ো বৰ্তমানলৈকে যিহেতু এটা চাকৰি পোৱা নাই কিন্তু চাকৰি নাপালেও আমি BA-MA পাছ কৰিছোঁ বা এনেধৰণে কি কৰিম কি নাই চিন্তা কৰি থকাতকৈ মই কৈছোঁ আপোনাৰ ঘৰৰ যদি আছে খেতি বাৰী তেতিয়াহ'লে অকণমানকৈ হ'লেও আপুনি খেতি আৰম্ভ কৰক আৰু খেতিৰ পৰাই সঁচাকৈ আপুনি উপকৃত হ'ব পাৰিব মানে এটা চাকৰি কৰা এজন ব্যক্তি সমসাময়িক নহ'ব পাৰে কিন্তু আপুনি যদি সৰুকৈ যদি খেতিটো আৰম্ভ কৰে ঘৰখনৰ কাৰণে কোনোদিনে চব্জি পাচলিৰ অভাৱ নহয় আপুনি বজাৰ ব্যৱস্থা কৰিব যেতিয়া আপুনি মাৰ্কেট ল'ব মাৰ্কেট লোৱাৰ লগে লগে আপোনাৰ মানে এটা পৰিয়াল সুন্দৰকৈ চলাই যাব পাৰে মই নিজে খুদ প্ৰমাণ যে আচলতে খেতি কৰি যথেষ্টখিনি কৰিছোঁ আচলতে যিকেইটা ছিজনত পাত থাকে পাত থকাখিনিতো কৰা হয় বা মোৰ দোকানো অকণমান আছে সেয়াতো মই কৰ্মত ব্যস্ত হৈ থাকোঁ তাৰ উপৰিঞ্চি যদি খেতি কৰোঁ দাদা সহযোগ আছে আৰু দাদাৰ লগত এনেধৰণে আমি খেতি বাতিবিলাকৰ লগত মনোনিৱেশ কৰোঁ আৰু হয় সুন্দৰকৈ মানে যিখিনি আমাৰ প্ৰয়োজন হয় টকা পইচা সেইবিলাক কিন্তু এই খেতিৰ পৰাই আমি মানে পাবলৈ সক্ষম হওঁ গতিকে আহকচোন বন্ধুসকল মোৰ আৰু কি খেতি আছে মানে কেনেধৰণে কৰিছোঁ গোটেইখিনি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰোঁ বন্ধুসকল এইখিনিতে অকণমানকৈ উল্লেখ কৰোঁ যে খেতিটো কৰিলে কেৱল যে গছপুলিটো ৰুই থৈছোঁ তেনেধৰণে নহওক তাক সন্দল সফল কৰিবৰ কাৰণে কিছুমান কষ্ট কৰিব লাগিব আৰু 2 টকা পইচা খৰচো কৰিব লাগিব আমাৰ যিহেতু য'ত খেতি বাৰী আমি কৰিছোঁ ইয়াৰ পৰা ঘৰৰ পৰা মানে প্ৰায় 1 কিলোমিটাৰমান নহয় তেনেকুৱা ধৰণৰ কিন্তু মানে তথাপিতো দূৰত্ব আছে আমি তাৰ পৰা বহুতকেইটা 4 কইল 5 কইলমান আমি ৱেৰ দি ইয়াত আমি মটৰ চিষ্টেম কৰিছোঁ কুঁৱা খান্দিছোঁ এনেধৰণে গতিকে কষ্টটো কৰিব লাগিব নহয় জানো গতিকে কষ্ট কৰক আপোনালোকে আমাৰ যিসকল শিক্ষিত নিবনুৱা হৈ আছে মনত আচলতে মই ভাবোঁ যে দুখ কৰিব নালাগে আপোনালোকে উৎসাহিত হওক মই সেইভাৱে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ বৰ বিশেষ কৰা নাই যে বহুতে ভাবিব পাৰে যে NBA 2-এটা গছপুলি 2-এটা চব্জি পাচলি কৰিছে তাকে ভিডিঅ' কৰি বহুত ডাঙৰ লেকচাৰ মাৰিছে কিন্তু সেইটো কথা আচলতে নহয় মই 2-এটাই কৰিছোঁ কিন্তু তাৰ পৰা মই যিখিনি মই নিজে পাইছোঁ নিজে চলি থাকিবৰ কাৰণে সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট বুলি ভাবোঁ আৰু সেইখিনিকে আপোনালোকৰ আগলৈও মই প্ৰকাশ কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে এইবাৰ আপোনালোকক মই দেখুৱাই যাম কি খেতি কৰিছোঁ আৰু কেনেধৰণে খেতিবিলাক আচলতে লাগিছে আৰু যিহেতু অলপ আগলৈকে আচলতে বৰষুণ এজাকৰ কাৰণে অভাৱ হৈ আছিলে আমি পানী দি কৰিছোঁ কিন্তু প্ৰকৃতিৰ পৰা যিটো অট'মেটিক পানী পাওঁ আমি সেইটো এটা আচলতে তাত এটা ভিটামিনযুক্ত পানী আচলতে সেইটো কাৰণে আচলতে সেই পানীটো সকলোতে যিহেতু বিয়পি পৰে তেনেধৰণে হ'লে সজল সফল হৈ পৰে মানে খেতিবিলাক আমি যিমান পানী দিলেও কিন্তু এই 2 এদিনতে পানী পাই পিনাহে চব্জি পাচলিবিলাক সজল সফল হৈ উঠিছে মই কৰা খেতি দাংবডী খেতি জেং দিয়াত কেনেধৰণে আচলতে দাংবডীবিলাক লাগিছে আচলতে মই মানে এটা লাইনকৈ দেখুৱাবলৈ মানে অপাৰক আৰু এনেকৈ দেখিছে নহয় একেবাৰে ওপৰলৈকে লাগিছে বন্ধুসকল দাংবডী তলে দিছোঁ বেঙেনা গছ আৰু বেঙেনা ইতিমধ্যে লাগি আছে যদি আপোনালোকক দেখুৱাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিব পাইছে চাগে এইবিলাক বেঙেনা আৰু বেঙেনা দি আছোঁ মানে দাংবডী তলে বেঙেনা আৰু বেঙেনাবিলাক মানে কেনেধৰণৰ জাতটো মই অলপমান দেখুৱাই দিছোঁ আপোনালোকক
এয়া চাওক এনেকৈ ধৰণৰ মানে বেঙেনাবিলাক এয়া বেঙেনা আৰু তেনেধৰণে এই আটাইবিলাকেই তেনেধৰণে দিয়া হৈছে বেঙেনা এইবিলাক মানে দাংবডি তলে তলে দি দিয়া হৈছে বেঙেনা সকলোতে লাগিছে ইতিমধ্যে গোটেই কেইজোপা গছতে বেঙেনা আছে এয়া দেখিছে বেঙেনা প্ৰত্যেকতে লাগি আছে এনেধৰণে যিমান দাংবডি দিয়া আছে প্ৰত্যেকতে দাংবডি তলে তলে দি দিছোঁ বেঙেনা বহুত ৰ'দ পৰি আছে আৰু ইতিমধ্যে বতৰটো কিবা বৰষুণ দিওঁ কৰি আছে এইবাৰ আপোনালোকক দেখুৱাব লৈছোঁ তিতা কেৰেলা পাৰি আৰু এইখন দেখিছে ইটো মূৰলৈকে আছে তিতা কেৰেলা আৰু এইবিলাক চব তিতা কেৰেলাটো বহুত এটা ভাল জাতৰ আচলতে জেংকেৰেলাও দিয়া আছে জেংকেৰেলা ইটো পাৰ্টত দিয়া আছে আৰু এইটো পাৰ্টত দিয়া আছে মাটি কেৰেলা আৰু যিটো আমি মাটি কেৰেলা বুলি কওঁ সেইটো বৰ বিশেষ ডাঙৰ নহয় এইটো আৰু মানে যিটো জেংকেৰেলাটো ডাঙৰ হয় মানে ইয়াৰ জাতটো আৰু তেনেধৰণে আৰু এই যদি জেংকেৰেলা মই এটা দেখুৱাই দিছোঁ আপোনালোকক কিন্তু জেং দিব পৰা নাই আচলতে এইটো হ'ল জেংকেৰেলা কিন্তু সৰু জাতৰ আৰু মানে যিটো ডাঙৰ জাতটো দীঘল আছে আৰু যিটো আমি মাটি কেৰেলা বুলি কৈছোঁ মাটি কেৰেলাটো এনেধৰণৰ মাটি কেৰেলা এইবিলাক মাটি কেৰেলা মই আপোনালোকক দেখুৱাই দিছোঁ এয়া এতিয়া চাওক লাগি আছে এইবিলাক আজি ছিঙি নিয়া হৈছে কিন্তু হ'লেও আছে আৰু এইবিলাক গোটেইবিলাক মাটি কেৰেলা আৰু গোটেই মাটি কেৰেলাখিনি চবতে ভৰ্তি হৈ আছে আৰু যিহেতু কালি নিয়া হৈছে বজাৰলৈ দি পঠিওৱা হ'ল বিহু বতৰ কাৰণে মানে ঘৰৰ মানুহে নিয়া নাই মানে দাদাই আৰু সেইটো কাৰণে এই মানে বেপাৰীক দি দিয়া হৈছে আৰু আকৌ কাইলৈ কিন্তু ছিঙিব লাগিব কাৰণ দাংবডিবিলাক মানে এটা দিনতে বহুত বেছি বাঢ়ি যায়গৈ আৰু এটা আমি কৰ্ম কৰোঁ বন্ধুসকলক দেখুৱাই দিছোঁ আমি যিহেতু ইটো চাইজত আপোনালোকক জেংবিলাক দেখালোঁ আৰু এইটো চাইজত দেখুৱাইছোঁ আমি এয়া চাওক দাংবডি ইতিমধ্যে লাগি আছে এইখন হ'ল আমাৰ আগৰ চাং যি আমি আগতে খেতি কৰোঁতে ব্যৱহাৰ কৰা আৰু এইটো বছৰ আমি চাং আকৌ নতুনকৈ পাতিবলগীয়া হোৱা নাই আৰু এই চাঙত বগাই যাবৰ কাৰণে এই ভেন্দিবিলাক মানে দাংবডিবিলাক কি কৰিছোঁ এই এডাল আপোনালোকে ৰঙা দেখিছে এইবিলাক এটা মানে আমি প্লাষ্টিক আনি তলৰ পৰা গুৰিৰ পৰা মানে বান্ধি দিছোঁ ওপৰলৈকে তেনেধৰণে এইবিলাক মানে চব তেনেধৰণে আমি দি দিয়া হৈছে আৰু এনেধৰণৰ মানে দি দিলে কি হয় কণ্ডিশ্যনটো তেতিয়া মানে ওপৰলৈ বগাই যায় অকল এডাল দি দিয়া মাত্ৰকে মানে আটাইখিনি বগাই যায়গৈ আৰু বন্ধুসকলক ইয়াত দেখিছে এইবিলাক তিতা কেৰেলা মানে জেঙৰ হয় আৰু কিছুমান মাটি কেৰেলাবিলাকো মানে ইয়াত দি দিয়া হৈছে এনেধৰণৰ এই সৰু যিটো জাতটো সেইটো মানে য'ত যেনেকুৱা সুবিধা পোৱা হৈছে মানে সকলোতে দি দিয়া হৈছে আৰু এইবিলাক দেখিছে দাংবডি ইতিমধ্যে ওপৰলৈ গৈছে যিমান হৈছে মানে চব ফুলি আছে কিছুমান লাগি আছে আৰু ইয়াত দেখিছে তলত দাংবডি এইবিলাকতো দাংবডি বুঢ়াই হৈ গৈছেগৈ দেখিছে এইবিলাক চব সকলোবিলাক চব বুঢ়া হৈ গৈছে আচলতে চিঙা অসুবিধা আৰু মই জিকাৰ কথাটো ক'লোৱে জিকা এনেধৰণে বেয়া হৈ গৈছেগৈ আচলতে দৰৱ মাৰিব পাৰিব লাগে জিকাটো আৰু দৰৱ মাৰিলে যিহেতু আমি নিজেও খাম আৰু সমাজকো খুৱাম গতিকে সেইটোকে আমি দৰৱ নামাৰোঁ যি অৰ্গেনিক আমি দৰৱ সৃষ্টি কৰোঁ সেয়া দৰৱে কিন্তু এইবাৰ জিকাটো আমি ৰখাব পৰা নাই আৰু দেখিছে মই বাৰীখনৰ মাজত সোমাই দেখুৱাই দিছোঁ চাৰিওফালে এয়া আৰু ওপৰত মোৰ চাং দেখিছে এইবিলাক আৰু এনেকৈ গোটেই যিমান দেখিছে আমি গোটেইখিনি আচলতে নিজে কৰিছোঁ খেতি নিজৰে বাৰী সম্পূৰ্ণকৈ আচলতে গোটেইখিনি যদি এটা ভাগকৈ দেখুৱাই দিবলৈ হ'লে মানে বহুত সময় লাগিব আচলতে আপোনালোকৰ ভিডিঅ'টো চাইও আমনি লাগিব গতিকে এনেকৈ অকণমানকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু বন্ধুসকল দেখুৱাই দিছোঁ এয়া জিকা যিটো এটা মানে লাগিছে এইবিলাক আৰু এইবিলাক চব জিকা এনেধৰণে কলিয়াই আছে এয়া আৰু য'ত লাগে মানে একেটা হেৰিতে জেগাতে আপোনাৰ বহুত বেছি লাগে আৰু দেখিছে এয়া দাংবডিবিলাকো আৰু দাংবডি মানে দুটা জাত দিয়া হৈছে এটা হৈছে বগা আৰু এটা হৈছে ক'লা এনেকৈ দেখিছে নহয় আপোনালোকে আৰু চব এইবিলাক ৰছী বান্ধি দিয়ে কৰা হৈছে আচলতে যদি নিজ চকুৰে যদি আপোনালোকে বাৰীখন যদি নেদেখে তেতিয়াহ'লে মানে অনুমান কৰিব নোৱাৰিব আচলতে বহুত ডাঙৰ এখন বাৰী হয়
মানে এইটো মূৰৰ পৰা আপোনালোকে যদি চাই এইবিলাক চব দাংবডি মানে মাজে মাজে জিকাও দিয়া আছে আৰু এনেধৰণে জিকাও দিয়া আছে আৰু এবাৰ দেখুৱাইছোঁ আপোনালোকক তিতা কেৰেলা মাজে মাজে দিয়া ভেন্দি আৰু তাৰপিছত তিতা কেৰেলা যিবিলাক মানে জেঙত দিয়া হৈছে অকণমানকৈ আপোনালোক দেখুৱাই দিব চেষ্টা কৰিছোঁ অকল মই খৰকৈ যাব পৰা নাই বাৰীখনত এইটো কাৰণে মানে যে অকল জেঙত দিয়া বুলি নহয় তলতো দেখিছে সকলোফালে তিতা কেৰেলা সেইটো কাৰণে মই চাই আচলতে যাবলগীয়া হয় আৰু তাৰ মাজে মাজে দিয়া হৈছে এনেধৰণে ভেন্দিবিলাক এইবিলাক দেখিছে লোকেল ভেন্দি এয়া লোকেল ভেন্দি এনেধৰণে মানে ধৰি লওক ইয়াতো দিয়া আছে এয়া ভেন্দি এনেধৰণে মানে হেৰি তিতা কেৰেলা আৰু হেৰি মাজে মাজে এইবিলাক ভেন্দি এনেধৰণে এয়া দেখিছে এয়া তিতা কেৰেলা লাগি আছে এইবিলাক আৰু তাৰ মাজে মাজে দাংবডি আছে জিকা আছে এনেধৰণে সকলোফালে আৰু তিতা কেৰেলা ডাঙৰ জাতৰ এইবিলাক এয়া কিছুমান কলিয়া আছে আৰু ইটো চাইডে যিবিলাক আছে সেইবিলাকো কলিয়া আছে লাগি আছে চিঙি আছে নি থকা হৈছে আৰু পইচা 2 টকা পাই থকা হৈছে বন্ধুসকল চিষ্টেমেটিক নহয় এনেধৰণে আচলতে ক'ৰবাত জিকা দিয়া আছে তাৰ মাজতো ভেন্দি দিয়া আছে ক'ৰবাত তিতা কেৰেলা দিয়া আছে তাৰ মাজতো ভেন্দি দিয়া আছে এনেধৰণে এইবিলাক দেখিছে আপোনালোকে এই ভেন্দি লাগি আছে লোকেল ভেন্দি কোনো আপত্তি নাই ইয়াত দৰৱ পাতি কোনো একো দিয়া নাই লোকেল কেৰেলা লোকেল দাংবডি ইতিমধ্যে তেনেধৰণে আচলতে আমি খেতি আৰম্ভ কৰিছোঁ আৰু এইটো আছিলে আমাৰ আচলতে ৰখীয়া আমি চব্জি পাচলিবিলাক ইয়াতে ৰাখোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় যোৱা বছৰ বতাহ বৰষুণত এই ঘৰটো ভাঙি পেলাইছে আৰু ইয়াক মানে ৰিপেয়াৰিং কৰা হোৱা নাই বহুতো গৰম ঘামি গৈছেগৈ আৰু বন্ধুসকল এইফালে আছে ৰঙালাও গৰমত আচলতে ঘামি গৈছেগৈ কাৰণে দেখুওৱা নাই তথাপিতো অকণমানকৈ মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ ৰঙালাওবিলাক Kartik in the mix. আৰু বন্ধুসকল মোৰ খেতি বাৰীখন আপোনালোকক দেখুৱালোঁ এফালে থকা জেঙত দিয়া দাংবডিবিলাকো দেখুৱালোঁ আৰু ইটো চাইডে থকা ৰঙালাওবিলাকো দেখুৱালোঁ আৰু তিতা কেৰেলাৰ পৰা ভেন্দিৰ পৰা আদি কৰি অলপকৈ যিবিলাক খেতি কৰিছোঁ সকলোবিলাক আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে আমি কেৱল নিবনুৱা হৈ বহি থাকিলে নহ'ব এটা চাকৰি আশা কৰি বহি থাকিলে নহ'ব গতিকে এনেধৰণে যদি কৰ্ম কৰি থকা যায় আজিকালি আপোনালোকে সকলোৱে জানেই যে যদি আপুনি 500 টকা নিলেও এটা মোনা আচলতে ফুল কৰি আপুনি আনিব নোৱাৰে যিকোনো চব্জি 80 টকা তলত চব্জি নাপায় গতিকে যদি আপোনালোকে যদি কৃষি কৰ্ম কৰে মাত্ৰ এটা মোনা লৈ যদি আপুনি বিকিবলৈ যায় তেতিয়াহ'লে আপোনাৰ ঘৰখন চলিব পৰাকৈ সুন্দৰকৈ টকা কেইটামান আহিব গতিকে সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে সকলো মোৰ খেতি বাৰীখন চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ
জয় আই অসম। সকলোৱে ভালে থাকক, সুস্থ থাকক।